জিএমচিৰ নতুন অভিলাষী প্ৰকল্প নতুন প্ৰকল্পই চিন্তাত পেলাইছে মহানগৰবাসীক সৌন্দৰ্য বৰ্ধনৰ নামত দুৰ্ভোগ জনতাৰ নতুন প্ৰকল্পই সৃষ্টি কৰিব তীব্ৰ যানজট স্মাৰ্ট সিটিৰ এটা নতুন স্মাৰ্ট প্ৰকল্প আৰু যি প্ৰকল্পই পথচাৰীক দিব সুবিধা আনফালে যান বাহন চলাচল কৰা লোকক অৰ্থাৎ চালকসকলক দিব অসুবিধা কি এই প্ৰকল্প কি আছে এই প্ৰকল্পত সবিশেষ জনাম এই প্ৰতিবেদনত এয়া স্মাৰ্ট সিটি গুৱাহাটীৰ সদাব্যস্ত গণেশগুৰিৰ ৰাজপথৰে নিতৌ চলাচল হয় হাজাৰ হাজাৰ বাহন পথছোৱাত সময়ে সময়ে সৃষ্টি হয় ব্যাপক যানজট তেনে সময়তে গণেশগুৰি জিএমচিৰ নতুন প্ৰকল্প ৰূপায়ণ এই প্ৰকল্পৰ আৰ্হি চিত্ৰ অনুসৰি শুৱনি হৈ পৰিব গণেশগুৰি উল্লেখিত সুবিধাৰ ভিতৰত উন্নত হ'ব পদপথ থাকিব পথচাৰীৰ দ্বীপ সমপ্ৰস্থযুক্ত হ'ব পথ লগতে থাকিব ষ্ট্ৰীট লাইট বাঢ়িব পথৰ কাষৰ নৈসৰ্গিকতা নিখুঁত হ'ব নলা তাৰোপৰি স্থানীয় ৰাইজক বুজোৱা অনুসৰি গছপুলি ফুল আদিৰ ৰোপণেৰে শোভিত কৰি তোলা হ'ব গণেশগুৰিৰ চৌদিশ অলপ ডাঙৰ হ'ব ফুটপাথ ফুল চুল হ'ব আপোনাৰ মানুহ বহাৰ কাৰণে চেয়াৰ হ'ব লাইট হ'ব বহুত ডিজাইন হ'ব এটা পাৰ্কৰ নিচিনা হ'ব পাৰ্কিং নাই সিহঁতে কৈছে বোলে এইটো ফুটপাথ হ'ব এইটো আপোনালোকৰ টাইলছ হ'ব বা ফুলৰ পলি হ'ব এনেকুৱা চিষ্টেম বনাব আৰু দেখাত ভাল লগা কৰিব তাৰমানে ৰাস্তাটোতো যথেষ্ট সৰু হ'লে এইটো দেখা হিচাপে আপুনি নিজে চিন্তা কৰি চাওক গাড়ী ইমান গাড়ী হৈছে যে গাড়ীহে আমাক নালাগে গাড়ী লাগে কিন্তু ৰাস্তাটোতো লাগব আমাক এই প্ৰকল্প নিৰ্মাণৰ নামত খান্দি পেলোৱা হৈছে ৰাজপথ সৰু কৰি নিৰ্মাণ কৰা হ'ব ডাঙৰ ফুটপাথ নাথাকিব পথৰ কাষত গাড়ী ৰখাৰ ব্যৱস্থা পৰিণতিত দুৰ্ভোগ ভুগিব লাগিব জনতাই তীব্ৰ যানজটেৰে যাতায়াত কৰিব লগা হ'ব পাৰে স্মাৰ্ট সিটিৰ বাসিন্দাই চিন্তিত হৈ পৰিছে গাড়ী চালকসকল পাৰ্কিং কৰা জাগা নহ'ব বুলি কৈছে কিবা কৰে এতিয়া আমাৰো বহুত অসুবিধা গাড়ী ৰখাব নোৱাৰিলে মানুহে নাপাওঁ মানুহ নাপালে খালী গাড়ীখন লৈতো আমি ষ্টিলমেনো মাৰিব পাৰিব নহয় গাড়ীত সৰু হ'লেতো জামেই হ'ব না আগতে জাম হোৱা নাছিল এনেকুৱা জাগা নাছিল চাইড কৰি দিছিলোঁ এতিয়া মাজতে ৰাখিব লগা নিচিনা হয় বৰ্তমান ৰাস্তাটো ডাঙৰ হোৱাটো বিচাৰোঁ ফুটপাথটো আমাৰ ইমান ডাঙৰ প্ৰয়োজন নাই না মানুহ যাব পাৰিলে হ'ল কিন্তু আমাক ৰাস্তাটো অলপ ডাঙৰ লাগে ধৰ আমি গাড়ীখন চাইড কৰি বা পিছৰ গাড়ীক অসুবিধা দিব নোৱাৰা ৰাখিব পাৰিলে আমাৰো ভাল লাগে সেইটোৱে ভাবোঁ আৰু গুৱাহাটীত নাই পৰ্যাপ্ত গাড়ী পাৰ্কিঙৰ সুবিধা যাৰ বাবে পথৰ কাষতে গাড়ী ৰখাবলগীয়া হয় লোকসকলে তেনে সময়তে পাৰ্কিঙৰ ব্যৱস্থাৰ কথা চিন্তা নকৰি তাৰ পৰিৱৰ্তে সৌন্দৰ্য বৰ্ধনৰ নামত ৰাজপথ সৰু কৰি আৰম্ভ কৰা এই প্ৰকল্পৰ কাম কিমান দূৰ গ্ৰহণযোগ্য সেয়া চিন্তা কৰক গুৱাহাটী পৌৰ নিগমৰ লগতে ব্যাগম বিভাগে পুনৰ চিন্তা কৰি চাওক প্ৰকল্প সমৰ্থনকাৰী গুৱাহাটী যান বাহন আৰক্ষীও ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মাৰ সহযোগত কৌশিক তালুকদাৰৰ ৰিপৰ্ট NKTV+।